নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। অসম পুলিচৰ ফালৰ পৰা এটা খুব ভাল খবৰ আহিছে, এটা আপডেট আহিছে। কি আপডেট মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইউবিত পদ বাঢ়িব, কেনেকৈ বাঢ়িব মই আপোনালোকক সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকে অসম পুলিচৰ ABUBৰ ফিজিকেল প্ৰচেছৰ কাৰণে অপেক্ষা কৰি আছে, অপেক্ষা কৰাই নহয়, আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, লগতে ৰিটেন এক্সামৰ কাৰণেও ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে। আৰু যিহেতু আপোনালোকে এইটো কথা ভালদৰে জানে যে CM ছাৰে ইতিমধ্যে কৈয়ে থৈছে যে জুলাই মাহত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কাৰণে আপোনালোকে ভালদৰে জোৰদাৰ প্ৰেক্টিছ চলাই আছে। ভাল খবৰ এইটোৱে যে আপোনালোকৰ আকৌ পদ বাঢ়িবলৈ গৈ আছে। কেনেকৈ পদ বাঢ়িব DGP ছাৰে কিছু সময় আগতে টুইট কৰিলে। কি টুইট কৰিছে আপোনালোকে এইটো কথা ভালদৰে জানে যে আজিৰ পৰা প্ৰায় 5 মাহ বা 4 মাহ আগতে ডিপাৰ্টমেণ্টেলি পদোন্নতি পদৰ এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈ গৈছিল, চলিছিল। আৰু সেই ৰিক্ৰুটমেণ্টত যিমানখিনি পদত পদোন্নতি হ'ল, বাকী থকা পদখিনি আহিছিল। আৰু সেই পদৰ কাৰণে আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে। এইখিনি পদ সেইখিনি যিখিনি পদৰ পৰা পদোন্নতি পাই গৈছে, সেইখিনি পদ ৰৈ গৈছিল। আৰু সেই ৰৈ যোৱা পদসমূহ বৰ্তমান ফিজিকেল প্ৰচেছ চলি আছে বা তাৰ ফিজিকেল প্ৰচেছ চলিব বাকী আছে। আপোনালোকে তাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে। সেইখিনি পদৰ কাৰণে আকৌ নতুনকৈ ডিপাৰ্টমেণ্টলি ৰিক্ৰুটমেণ্ট আহিছে। যিহেতু কিছু সময় আগতে আমাৰ DGP ছাৰে টুইট কৰি জনাইছে যে SIUB ৰেংকলৈ পদোন্নতিৰ বাবে বিভাগীয় পৰীক্ষা 2024 চনৰ ছেপ্টেম্বৰ মাহত, ইয়াত উল্লেখ কৰিছে SIUB ৰেংকলৈ পদোন্নতি পদৰ বাবে বিভাগীয় পৰীক্ষা 2024 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। মই আপোনালোকক জনাইছোঁ যে পদ বাঢ়িব, কেনেকৈ বাঢ়িব ইউবিত পদ আপোনালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাই যাওক। তাৰপিছত তাত উল্লেখ কৰিছে ASIUBৰ বাবে 2024 চনৰ জুন মাহত অনুষ্ঠিত হ'ব। মানে ASIUBৰ বাবে পদোন্নতিৰ ৰিক্ৰুটমেণ্ট চলিব জুন মাহত আৰু আমাৰ ফিজিকেল আৰম্ভ হ'ব জুলাই মাহত। এই যিখিনি পদ আপোনালোকৰ পদোন্নতি হৈ যাব, সেই পদোন্নতি হৈ যোৱাৰ পিছত থাকি যোৱা পদখিনি আপোনালোকৰ ইউবিত সংলগ্ন হৈ যোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। আৰু যদি পদসমূহ বাঢ়িও নাযায়, এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো 2024 চনৰ শেষৰ পিনে বা 2025 চনৰ জানুৱাৰী মাহত আপোনালোকে দেখা পাব। নতুন আকৌ পদ অসম পুলিচৰ দেখা পাবলৈ গৈ আছে। কাৰণ CM ছাৰে এটা কথা উল্লেখ কৰিছিল যে বছৰে বছৰে পদোন্নতি পদৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিব। আৰু ৰিক্ৰুটমেণ্ট প্ৰচেছ চলা মানে আমাৰ নতুনকৈ পদ ওলাব, মানে প্ৰতি বছৰে বছৰে অসম পুলিচত আপোনালোকে পদ দেখা পাব। এই যিসমূহ পদৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে, এই পদসমূহ পদোন্নতি পদৰ আছিল। এই পদসমূহৰ পৰা তেওঁলোকে ASI লৈ গুচি গৈছে। তাৰপিছতহে আপোনালোকে ABUBত এপ্লাই কৰিব সুবিধা পাইছে। এনেকৈ আপোনালোকে আকৌ সুবিধা পাব। যদি জুন মাহত ইউবিৰ পদ বৃদ্ধি নহয়, তেতিয়াহ'লে একেলগেই পদসমূহ আহিব। আপোনালোকৰ বাবে খুব ভাল খবৰ এইটো খবৰ, কাৰণ মই আগতেও জনাইছিলোঁ যে আপোনালোকৰ নতুনকৈ ভেকেঞ্চি আহিব। বহুতেই মোক গালি পাৰিছিল, কিন্তু আপোনালোকে দেখিছে যে যিসমূহ পদৰ পদোন্নতিৰ এক্সাম হৈ গৈছিল আৰু থাকি যোৱা পদসমূহৰ নতুনকৈ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈছিল। আৰু সেই ৰিক্ৰুটমেণ্টৰ প্ৰচেছত আপোনালোকে এপ্লাই কৰিছিল আৰু বৰ্তমান ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে সেই পদসমূহৰ কাৰণে। আৰু আকৌ আপোনালোকে অসম পুলিচত ফিজিকেল দিবলৈ পাব, এপ্লাই কৰিবলৈ পাব, নতুনকৈ পদ আহিব। আপোনালোকৰ বাবে ভাল খবৰ। বছৰে বছৰে অসম পুলিচত নতুনকৈ পদ আহি থাকিব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আপোনালোকক এটা সৰু ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয়